মাহমৰা ৰাজচক্ৰ কাৰ্যালয় অন্তৰ্গত 642 ভূমি পট্টা বিতৰণ কৰে কেবিনেট মন্ত্ৰী যোগেন মহনে। সমগ্ৰ ৰাজ্যৰ লগতে মৰাণহাট ৰাজহুৱা প্ৰেক্ষাগৃহত ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মাহমৰা সমষ্টিত 642টা খিলঞ্জীয়া ভূমিহীন পৰিয়াল আৰু প্ৰতিষ্ঠানসমূহৰ সুৰক্ষিত ভূমি অধিকাৰ সুনিশ্চিত কৰাৰ দিশে ডিজিটেল পট্টা আবণ্টন বন্দোবস্তিৰ পত্ৰ আৰু আবণ্টন বন্দোবস্তিৰ প্ৰস্তাৱ গ্ৰহণৰ পত্ৰ বিতৰণ কৰা হয়। মাহমৰা ৰাজচক্ৰ বিষয়া বৰষা দুৱৰা আদৰণি ভাষণৰ পাছতেই কেবিনেট মন্ত্ৰী যোগেন মহনে পট্টা বিতৰণৰ শুভাৰম্ভ কৰি বক্তব্য ৰাখে। অনুষ্ঠানত মাহমৰা সমজিলা আয়ুক্ত ডিং চেংফা বৰুৱা, মৰাণ পৌৰসভাৰ পৌৰপতি অৰূপ দত্ত, উপ পৌৰপতি উদয় শংকৰ গগৈকে প্ৰমুখ কৰি বহু গণমান্য লোক উপস্থিত থাকে। খান TVS মৰাণত উপলব্ধ TVS কিং EV Max 3 হুইলাৰ সেলফ সাৰ্ভিস পাৰ্ট আৰু ফাইনেন্স উপলব্ধ। যোগাযোগ নম্বৰ 9435132079 8011607996 936509248। সমগ্ৰ অসমৰ কাৰণে এক ঐতিহাসিক দিন। আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি ভূমি সংস্কাৰৰ যি দিশে যেনেধৰণে অসমখনত আগবাঢ়ি গৈছে, আজি মিছন বসুন্ধৰা 3.0 আজি অনুষ্ঠান আৰু চৰকাৰী আৰু বেচৰকাৰী অনুষ্ঠানসমূহৰ আজি সমগ্ৰ অসমতে এনে পট্টা বিতৰণ হৈছে। আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় ধেমাজি জিলাৰ পৰা তাতে প্ৰায় 50,000 লোককে তেনেধৰণে পট্টা বিতৰণ কৰিব। আমি আজি চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিত প্ৰায় 784 অনুষ্ঠান, প্ৰতিষ্ঠান, ব্যক্তিগত, DGL আদি কৰি বিভিন্ন ধৰণৰ পট্টা বিতৰণ আমি ইয়াতে আজি আনুষ্ঠানিকভাৱে আৰম্ভ কৰিছোঁ। গতিকে এই পট্টা বিতৰণে মানুহৰ মনলৈ বা অনুষ্ঠান প্ৰতিষ্ঠানসমূহলৈ এক নতুন দিগন্ত কঢ়িয়াই আনিব। বহুতো চৰকাৰী অনুষ্ঠান আজি আমাৰ দিচাংমানি খণ্ডায়ন বিষয়া 62 জনতে প্ৰতিষ্ঠা হোৱা, তেওঁলোকৰ পট্টা তেওঁলোকৰ নামত নাছিল, চৰকাৰী মাটিতে আছিল। আজি তেওঁলোকে প্ৰায় 27 বিঘা মাটি পাবলৈ সক্ষম হৈছে আৰু ভৱিষ্যতে আন্তঃগাঁথনি উন্নয়ন হ'বলৈ হ'লে এই পট্টাখনে সহযোগ কৰিব। আজি কিবা কাৰণত কাৰোবাৰ অনুষ্ঠান প্ৰতিষ্ঠানসমূহত যদি চৰকাৰী এলটমেণ্ট আহে, ফাণ্ড মাটি পট্টা নহ'লে এইবিলাক কোনো ধৰণৰ কাৰ্যকৰী নহয়। গতিকে এনেধৰণৰ বহুখিনি সংস্কাৰী হৈছে, ভূমি সংস্কাৰ হৈছে। মিছন বসুন্ধৰা 1, 2 পৰা আদি কৰি মানুহ যথেষ্ট খিলনীয়া মানুহৰ সকাহ পাইছে। আৰু জাতি মাটি ভেটিৰ অৰ্থাৎ আমি প্ৰথমে মাটি হ'ব লাগিব, পট্টা হ'ব লাগিব, তাৰ পৰা ভেটি হ'ব, তাৰ পৰা জাতি গঠনৰ এই প্ৰক্ৰিয়াটো ত্বৰান্বিত কৰিবৰ কাৰণে চৰকাৰে সংকল্প লৈছে আৰু তাৰে আজি ফলশ্ৰুতি হিচাপে সমগ্ৰ অসমত এনেধৰণে 1,50,000 ওপৰৰ মানুহে এইবিলাক ভূমি পট্টা পাবলৈ সক্ষম হৈছে আৰু অনুষ্ঠান প্ৰতিষ্ঠানসমূহে বিশেষকৈ উপকৃত হ'ব। মই মাহমৰা সমষ্টিৰ প্ৰায় 784 অনুষ্ঠান প্ৰতিষ্ঠানকে আদি কৰি ব্যক্তিগত হওক, চাহ খেতিয়ক হওক, নামঘৰ হওক, চৰকাৰী বেচৰকাৰী অনুষ্ঠানক মই ধন্যবাদ জনাইছোঁ আৰু তেখেতসকলৰ এই অনুষ্ঠান প্ৰতিষ্ঠানবিলাক উত্তৰণ ঘটিব ভৱিষ্যতে। মই এই অনুষ্ঠানত আমাৰ CDC হওক, চাৰ্কুল অফিচাৰসকলে যেনেধৰণে আন্তৰিকতাই এই কামখিনি খুব কম দিনৰ ভিতৰত আগবঢ়াই লৈ গ'ল, মই তেখেতসকলকো ধন্যবাদ জনালোঁ। আপোনাৰ দিনতে যিটো আৰম্ভ হৈছিলে হয়, আজি মাননীয় মুখ্যমন্ত্ৰীয়ে কৈছে যে মই সৰ্বাত্মক উন্নয়নলৈকে মুখ্যমন্ত্ৰী থাকোঁতে মই শেষৰ ফালে ৰাজমন্ত্ৰীৰ দায়িত্ব দিছিলে, তেতিয়া মই মিছন বসুন্ধৰা 1.0 আৰম্ভ হৈছিলে। আপোনালোকে দেখিছিলে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি জেৰেঙা পথাৰত আনি প্ৰায় 1,20,000 ওপৰৰ পট্টা আমি একেদিনাই বিতৰণ কৰিছিলোঁ। এইবিলাক হৈছে লেণ্ড ডকুমেণ্টছ পিউৰিফিকেশ্যন আছিলে, তাত বহুতৰ কাৰোবাৰ মাটি তেওঁলোকৰ উত্তৰাধিকাৰীৰ নামজাৰি হওক, ডাক নম্বৰ ভুল, পট্টা নম্বৰ ভুল আছিলে, মোবাইল নম্বৰ নাছিলে, উপাধি ভুল আছিলে, এইবিলাক কাৰেকশ্যন হৈছিলে ফাৰ্ষ্ট ফেজ। ছেকেণ্ড ফেজত আমি খিলঞ্জীয়া মানুহৰ চৰকাৰী মাটিত থকা তেওঁলোকক ভূমি পট্টা দিছিলোঁ আৰু তাৰ এতিয়া থাৰ্ড ফেজত অনুষ্ঠান প্ৰতিষ্ঠানসমূহ দিয়া হৈছে। এতিয়া চৰকাৰী মাটি এতিয়া অবৈধভাৱে যিসকলে বসবাস কৰি আছে তেওঁলোককো আমি উচ্ছেদ কৰা হৈছে আৰু তেওঁলোকৰ এইখিনি মানুহ লেণ্ড বেংকত এইবিলাক ৰখা হ'ব আৰু ইণ্ডাষ্ট্ৰী যুগ গঠন কৰি অসমখন অৰ্থনৈতিকভাৱে স্বাৱলম্বী কৰি তোলাৰ ক্ষেত্ৰত এইখন চৰকাৰ সংকল্প। দিয়ৰী আঙুলিটো আগতে জানে আপোনালোকে প্ৰায়বিলাকে এতিয়া ৰাইজে খেতি পথাৰ কৰি আছে আৰু তাতে SC ST সকলেতো পট্টা পালেই। আৰু ডাঙৰ কথা, মই ৰেভিনিউ মিনিষ্টাৰ হৈ থকা অৱস্থাতে দেওঘৰীয়া এখন ভিলেজ আছিলে NC ভিলেজ, সেইখন লগে লগে কেডেষ্ট্ৰিয়েল কৰি 332 ঘৰ মানুহক মই পট্টা দিছোঁ। মই যোৱাবাৰ তাৰ মতে মই দুটা বৰ ঐতিহাসিক কাম কৰিলোঁ আৰু তেওঁলোকক মই পট্টা দিবলৈ পাই মই খুব ভাল পালোঁ। এনেকুৱা ধৰণে তেওঁলোকক পট্টা নাছিল আৰু তাৰ পৰৱৰ্তী সময়ত এতিয়া বহুখিনিত চাহ বাগিচা অঞ্চলৰ XT গাৰ্ডেন হওক, বহুতে আজি 109জন তেনেকুৱা মানুহো পট্টা পাইছে চাহ বাগিচাৰ। আৰু আমিতো চাহ বাগিচা লাইনত থকাখিনি পট্টা হ'ব আৰু আমি XT গাৰ্ডেন এৰিয়াত থকাবিলাক নৰ্মেল প্ৰচেছত হ'ব। কিন্তু এনেধৰণে মাটি পট্টা দি তেওঁলোকক পৰিয়ালটোক তেওঁলোকক ভাল ধৰণে সস্থায়ী জীৱন যাপন কৰিবৰ কাৰণে চৰকাৰৰ এইটো এটা দৃঢ় পদক্ষেপ আৰু এইখিনি কাম কণ্টিনিউভাৱে চলি থাকিব।